নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। জুবিন গাৰ্গৰ ৫৩ বছৰীয়া জন্মদিন ১৮ নৱেম্বৰ তাৰিখে। হেপ্পী বাৰ্থডে জুবিন গাৰ্গ। আৰু হাগ্ৰামা মহিলাৰীয়ে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনৰ দিনা কোকৰাঝাৰত ৩০ বিঘা মাটিত স্থাপন কৰিব জুবিন গাৰ্গ উদ্যান আৰু অন্যান্য গছপুলি, লগতে ৫৩টা নাহৰ পুলি ৰোপণ কৰিব। আৰু ৰাজধানী দিল্লীত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছে ৩ দিনীয়া কাৰ্যসূচীৰে। আৰু গোটেই অসমৰ বিভিন্ন ঠাইত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে। আৰু জুবিন গাৰ্গৰ বিষয়ে অসমৰ প্ৰতিজন মানুহে জানেই। তেওঁ অলপমান কৈছোঁ। জুবিনৰ প্ৰথম এলবাম হৈছে অনামিকা ১৯৯২। সেই এলবামখনৰ গানকেইটাৰ বাবে জুবিন গাৰ্গক অসমৰ মানুহে চিনি পোৱা হ'ল। তাৰ কেইবছৰমানৰ পিছত বলীউডৰ গেংষ্টাৰ ২০০৬ চিনেমাখনত ইয়ালি গানটোৰ বাবেই অল ইণ্ডিয়া মানুহে চিনি পোৱা হ'ল। আৰু অসমীয়া, হিন্দী, বঙালী মুঠতে ৪০টা ভাষাত জুবিন গাৰ্গে ৩৮,০০০তকৈ বেছি গান গালে। জুবিনৰ ভক্তিমূলক গীত, জিকিৰ সেইবোৰ শুনিও বহুত ভাল লাগে। আৰু দুখত হওক সুখত হওক জুবিনৰ বিহু শুনি ভাল লাগে, অসমীয়া গান শুনি ভাল লাগে। আৰু কেতিয়াও অসমত ছেকেণ্ড জুবিন হ'ব নোৱাৰে। মানে জুবিনৰ জন্ম, শৈশৱ, স্কুল কলেজৰ কথা ক'বই নালাগে চাগে। ডাইৰেক্ট গান গোৱাৰ পৰাই কৈছোঁ। জুবিনে ১৯৯২ৰ পৰা ২০১২লৈ ২০ বছৰ অফলাইন যুগত গান গালে, ঘূৰিলে, এনজয় ফূৰ্তি কৰিলে। অফলাইন যুগৰ পৃথিৱীখন দেখিলে, শুনিলে, বুজিলে। মানুহৰ মাজত একতা মিলাপ্ৰীতি দেখিলে। আৰু ২০১৩ৰ পৰা ২০২৫লৈ অনলাইন যুগ পালে। আৰু জুবিনে বহুত গান গালে, অসমৰ বহুত দুখীয়া বেমাৰী মানুহক টকা দি সহায় কৰিলে। আৰু বহুত কথা আছে। অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত জুবিন গাৰ্গ আছে, থাকিবই। ২ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াৰ ঘোষণা। অসম আৰক্ষীত শীঘ্ৰে প্ৰকাশ পাব ৪,০০০ নতুন চাকৰিৰ বিজ্ঞাপন। ৩ নম্বৰটো খবৰ। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। PM কিষাণৰ ২১ নং কিস্তিৰ টকা ১৯ নৱেম্বৰ বা ২০ নৱেম্বৰ তাৰিখে PM কিষাণৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত টকা সোমাব। ৪ নম্বৰটো খবৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ। অসমত NRC প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ কৰা হ'ব। ৫ নম্বৰটো খবৰ। অসমত গাহৰি দেহত ছোৱাইন ফ্লুৰ আক্ৰমণ, শ গাহৰি মৃত্যু হৈছে। আৰু জানিব পৰা মতে দোকানৰ পৰা কিনি অনা দানা খোৱালে ASF বেমাৰটো হয়। আৰু কচু পচলা খোৱালে ASF বেমাৰটো নহয়। ৬ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। সকলো গগৈ এনেকুৱা নহয়, মাত্ৰ ৩ গগৈ মিয়াৰ ডাঙৰ সমৰ্থক। অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ। আৰু অসমত যিদিনাই BJP চৰকাৰ নাইকিয়া হ'ব, সেইদিনাই গোটেই অসমখন লৈ ল'ব মিয়াই। ৭ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা মন্তব্য। সিহঁত যিমানে শিক্ষিত হ'ব, সিমানেই ভাৰতৰ বাবে বা অসমৰ বাবে বিপদজনক। আৰু আমাৰ খিলঞ্জীয়া ল'ৰা-ছোৱালীয়ে পঢ়ি শুনি ভাল মানুহ হয়, ভাল কাম কৰে। সিহঁতবোৰ সন্ত্ৰাসবাদী হয়। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।